50 পইচা ও মাই গড এইখন হোটেল যেতিয়া খুলিছিলে চিৰা দৈ 50 পইচা আছে আৰু ক্ৰীম চাওক ইয়াৰ অৰিজিনেল মই আপোনালোকক ক'লোৱে ধৰি লওক ফেবিকুইক বুলি ক'লেও বিশেষ বেয়া নহ'ব আৰু ফেবিকুইকৰ লগত সম্পূৰ্ণ তুলনা এইটো পাই নিদিওঁ ফেবিকুইকটো এনেকৈ ধৰি লওক কৰিলে এনেকুৱা এখাব নোৱাৰো এইটো যি নেকি আঠা চাওক আৰু যি নেকি হাই গাইজ কি খবৰ মই বৰ্তমান শিৱসাগৰ দিচাংমুখত আহি উপস্থিত হলো দিচাংমুখত উপস্থিত হলো এই কাৰণে যি নেকি গুপ্তা হোটেল এখন 100 বছৰো অধিক বহুত পুৰণা হোটেল পূজা চাবলৈ আহোঁতো আমি ইয়াত চাহ মিঠাই আৰু ক্ৰীম বিশুদ্ধ ক্ৰীম কি ৰাতিপুৱা শুই উঠি ভাত খালো ভাত খোৱাৰ কাৰণে দৈ চিৰা খাব নোৱাৰিম এতিয়া ক্ৰীম এবাতি খাম ক্ৰীমৰ বাতিটোত 80 গ্ৰাম থাকে 80 গ্ৰামত আপোনাৰ 50 টকা লয় খুব টেষ্টি আৰু ক্ৰীম খিনি আপোনালোকক ভিডিঅ' মাধ্যমে দেখাম আৰু ক্ৰীম যি নেকি আঠা এনেকে ধৰি লওক যদি ধৰো এনে ক্ৰীম খাই দেখালেহে আপোনালোকে গম পাব কেনেকুৱা এটা বহুত ভাল ক্ৰীম আৰু আপোনালোকে দেখিছে গুপ্তা হোটেল চাহ মিঠাই চিৰা জলপান খোৱা সুব্যৱস্থা আছে সকলো ভাল ব্যৱস্থা আছে আৰু কৰ্মচাৰীসকলো বহুত পুৰণা মোৰ যি নেকি দেউতায়ো কৈছিলে যে এই হোটেলখনত আমি আগতে ক্ৰীম খাইছো দৈ খাইছো বা চিৰা চাহ চিঙৰা সকলো খাইছো আৰু মই যি নেকি 10 টকাৰ পৰা খাইছো আৰু মোৰ যিসকল আগৰ ডাঙৰ যুৱকসকল তেখেতলোকে 5 টকাটো খাইছিল আৰু 15 হ'ল 20 হ'ল 25 হ'ল আৰু তেনেকে হয়তো যুগ পৰিৱৰ্তন হৈ গৈ আছে দিনক দিনে বস্তুৰ দাম বাঢ়ি গৈছে আৰু কেজি মান হ'ব ইয়াত 5 কেজি মান হ'ব 5 কেজি মান হ'ব কেজি কেনেকে দিছে 560 মানে 1 কেজি যদি লয় 560 টকা আৰু এখেতলোকৰ যি মালিকৰ পুতেক আছে খুব মৰম কৰে আপোনাক ন এনে কেইজন মান আছে কৰ্মচাৰী আছে 13 জন আৰু মোকতো আপুনি প্ৰায় দেখেই আৰু মই এটা কথা সুধো দেই মই আহিলে ডাইৰেক্ট ক্ৰীমৰ বাতিটো যে আপোনালোকে মোৰ ওচৰলৈ লৈ যায় কিয় লৈ যায় এই আজি ভিডিঅ'ৰ মাধ্যমে সুধিছো যে মই ক্ৰীম খাম বুলি নোকোৱাকে যেনেকি ক্ৰীমটো লৈ যায় মানে গম পাই ইয়াত যিসকলে ক্ৰীম এবাৰ খাব আৰু নেক্সট আহিব আৰু এখেতো বহুত পুৰণা সৰুৰ পৰা আছে ন ইয়াত থকা 60 বছৰ হ'ল বয়স 80 পাৰ হৈছে ও কেনেকুৱা লাগিছে কেতিয়াবা কাষ্টমাৰে ধৰি লওক নকবলগীয়া কথাও কয় চাগে সুখ দুখ মাজতে পাৰ হৈছে ধৰি লওক আপোনালোকে যিখিনি মৰম চেনে দিছে এই কাষ্টমাৰক আমি গম পাওঁ বাৰু সেইখিনি আপোনালোকক কি কম কবলৈ ভাষা নাই বহুত ভাল লাগিছে ক্ৰীম বুলি ক'লে দিচাংমুখৰ ক্ৰীম বিখ্যাত দৈ চিৰা এতিয়া 25 টকা লৈছে নহয় জানো আৰু এইফালে দেখিছে মিঠাই এইবোৰ সব পিয়ৰ গাখীৰৰ এইখিনি গাখীৰৰ মিঠাই আৰু মই খুব সোনকালে অহা হ'ল প্ৰায় 9 মান বাজিছে আৰু সন্ধিয়া বহুত ভিৰ হয় আৰু যি নেকি আমাৰ ওচৰতে পুলিচ প্ৰশাসন আছে শিৱসাগৰ দিচাংমুখ আৰক্ষী চকী এইটো আমাৰ তেখেতলোকৰ যিসকল আৰক্ষী বিষয়াসকল ইয়ালৈ আহি ইয়াতে চাহ ক্ৰীম দৈ চিৰা সকলো খায় আৰু ভিডিঅ'টো আপোনালোকে কোন জেগাৰ পৰা চাই আছে প্লিজ কমেন্ট এটা কৰি দিব আৰু আপোনালোকে কমেন্ট বক্সত কমেন্ট এটা এইটোপাই কৰক শিৱসাগৰ দিচাংমুখত আপোনালোকে ক্ৰীম খাইছে নাই আৰু মই ভিডিঅ'টো ক্ৰীমৰ বিষয়ে এইটোপাই বেছিকে ক'বলগীয়া হৈছে একবাৰ যদি আপোনালোকে ক্ৰীম খায় নহয় আৰু নেক্সট পাহৰিব নোৱাৰিব আহিবই লাগিব আহক ক্ৰীম খাওক এতিয়া আপোনালোকে অলৰেডি দেখিছে এয়া মোক ক্ৰীম দিছে ক্ৰীমৰ লগত অলপ গুড় দিছে আৰু যিসকলে মিঠাটো কম খাই গুড় নললেও হ'ব আৰু এয়া যি নেকি মই ভিডিঅ'ত প্ৰথমতে কৈছিলো ইয়াত 80 গ্ৰাম দিছে 80 গ্ৰামৰ মূল্য হৈছে 50 টকা যি নেকি ভিডিঅ'ত মই কৈছিলো যেটো ক্ৰীম অৰিজিনেল ক্ৰীম ইয়াত ডুপ্লিকেট অকমানো নাই দাদাহঁতে ডুপ্লিকেট নকৰা একদম পিয়ৰ খুৱাই আছে এইটো চাওক এইটো চাওক আঠা মই কিবা ধৰি লওক জইনকে হেৰি কৰা নাই একদম অৰিজিনেল হয় ইয়াত ডুপ্লিকেট নাই আৰু আপুনি টেষ্টি কি কম ক'বলৈ ভাষা নাই আপোনালোক আহক দিচাংমুখত ক্ৰীম খাওক আৰু দিচাংমুখখন ক্ৰীমৰ বাবে বিখ্যাত আৰু বিখ্যাত হৈ আছে আৰু অনাগত দিনতো বিখ্যাত হৈ থাকিব আৰু গোটেই ভৱিষ্যত বিখ্যাত হৈ থাকক আৰু প্ৰত্যেকটো ডিস্ট্ৰিক্টৰ পৰা আহক মানে যদি আপোনালোকে দিচাংমুখলৈ আহে গুপ্তা হোটেল যি নেকি গুপ্তা হোটেলত ক্ৰীম নোখোৱাকে নাযাব ক্ৰীম যদি আপোনালোকে ক্ৰীম এবাতি খাই নাযায় নে খুব আধৰুৱা হৈ যাব আৰু ক্ৰীম চাওক ইয়াৰ অৰিজিনেল মই আপোনালোকক ক'লোৱে
ধৰি লওক ফেবিকুইক বুলি ক'লেও বিশেষ বেয়া নহ'ব আৰু ফেবিকুইকৰ লগত সম্পূৰ্ণ তুলনা এইটো পৰাই নিদিওঁ ফেবিকুইকটো এনেকৈ ধৰি লওক কৰিলে এনেকৈ এখ হ'ব নোৱাৰো এইটো যি নেকি আঠা চাওক আৰু যি নেকি এইখন মই হাত ধুই দিছোঁ হাত ধোৱাৰ পাছতো দেখিছে নহয় আপোনালোকে আৰু এতিয়া অলপমান খাই লওঁ খোৱাৰ পাছত কম কি কম এখেতে ক্ৰীম খালে এনে কেনেকৈ পালে খাই মানে এতিয়া আপুনি সৰ্বসাধাৰণতে ক্ৰীম খাবলৈ আহিলে ক্ৰীম খাবলৈ আহিলে ইয়াত দেখিছে সৰহসংখ্যক লোকে ক্ৰীম খাবলৈ আহে যি নেকি দিচাংমুখৰ আঠা থকা ক্ৰীম আৰু এইটো চাওক যিসকলে ক্ৰীম খাই ভাল পায় তেখেতলোকলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে আৰু যিমান পাৰে শ্বেয়াৰ কৰিব টেষ্টি খাই লওঁ ৰ'ব দেই তাৰপিছত অকণমান কথা পাতিম বাৰু খাই লওঁ ভিডিঅ' হৈ থাকক খাই লওঁ চেনি নিদিলেও হ'ব গুড় নিদিলেও হ'ব ইমানে টেষ্টি মজা লাগিছে শিৱসাগৰ দিচাংমুখতো যে ইমানে বিশুদ্ধ ক্ৰীম পোৱা গুপ্তা হোটেল নামৰ এখন ইমানে ধুনীয়া হোটেল আছে সেই কথাটো জানিবৰ কাৰণে আপোনালোকে এটা কাম কৰিব লাগিব যিমান পাৰে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব লাগিব আৰু মোৰ যদি ফেচবুকত চাই আছে ভিডিঅ'টো ওপৰত থকা ফ'ল' বটনটো ক্লিক কৰি দিব আৰু ইউটিউবত যদি চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট এটা কৰি যাব দিচাংমুখত আপোনালোকে ক্ৰীম খাইছেনে নাই গুপ্তা হোটেল বুলিলে বিখ্যাত দৈ চিৰা ক্ৰীম চিৰা ইয়াত বহুত মানুহ হয় এতিয়া ৰাতিপুৱা টাইমতে আপুনি ভিৰটো প্ৰায় দেখিব পাৰিছে চাগে আপুনিতো ক্ৰীম বহুত জেগাত খাইছে নে বাৰু ইয়াতকে ওপৰত এনে পাইছেনে নে ইয়াত কেনেকৈ পাইছে ইয়াতকে ওপৰতো ক্ৰীম হ'বই নোৱাৰে ক'তো হ'ব নোৱাৰে ইয়াত একদম পিয়ৰিটি ক্ৰীমটো ইয়াতে পোৱা যায় হয় আৰু বাকী পেকেটৰ বা বেলেগ জেগাৰ ক্ৰীমটো খালে আৰু ইয়াৰ ক্ৰীমটো খালে আসমান আৰু জমিনৰ যি নেকি এখন বহু পুৰণা হোটেল দিচাংমুখৰ গুপ্তা হোটেল বুলি ক'লে বিখ্যাত মানে যি নেকি আজু ককা দিনৰে এখন হোটেল আৰু আজু ককাই চলাইছিলে তেখেতৰ পুত্ৰ আছিলে তেখেতৰ পুত্ৰ আছে মানে এতিয়া অৰ্থাৎ নাতিনীয়েক আৰু বয়স হিচাপত কিমান দিন হ'ল হোটেলখন 100 হ'ল মানে 100 বছৰো অধিক হৈছে আৰু প্ৰথমৰ পৰাই ক্ৰীম দৈ চিৰা আছিলে ন ক্ৰীম দৈ চিৰা কাৰণে বিখ্যাত হেৰি নহয় আপোনালোকৰ যি নেকি ক্ৰীমটো এনেই ক'ৰ পৰা অনা হয় আমাৰ নিজৰ ইয়াতে বনোৱা হয় গাখীৰ আহে স্কুটিৰ পৰা যি নেকি আপোনালোকৰ হোটেলৰ মই পুৰণা গ্ৰাহক ক্ৰীম খোৱাত আৰু মোৰ লেখীয়া গ্ৰাহক বহুত আছে মিক্স কৰা নহয় নেকি গাখীৰ থাকে আৰু কিছুমান জেগাত ক্ৰীম খাইছো ডুপ্লিকেট পনীয়া হ'ব সেইটো বেলেগ ক্ৰীম এইটো আপোনালোকৰ নিজৰ মেনুফেকচাৰ হয় কেজি কিমানকে লগাইছে 560 কেজি 560 আপোনালোকৰ আজু ককা বহিছিলে ইয়াত আৰু তাৰপিছত দেউতা ঢুকুৱা আজি 3 মাহ মান হৈছে তেওঁ 92 ইয়াৰ্ছ ঢুকাইছে আপোনালোকৰ দেউতা ঢুকালে নহয় দেউতা থাকোতে খুব আহিছিলো আৰু আজিকালি আহিলে আপোনাক লগ পোৱা যায় বাৰু আৰু চাহ স্পেচিয়েলিষ্ট চাহ বনোৱা স্পেচিয়েলিষ্ট চাহ 10 টকাই লোৱা হয় নহয় 15 টকা 15 আৰু নৰ্মেল চাহ 10 টকা নৰ্মেল বুলিও ধৰি লওক যথেষ্ট ধুনীয়া পিয়ৰ গাখীৰ আৰু এইবিলাক চব হেৰি ধৰি লওক এইফালে পাৰা আছে আমাৰ নিজৰ মেনুফেকচাৰ আৰু এইফালে এই চিৰা যি নেকি চিৰা দৈ কিমান লয় চিৰা দৈ 25 টকা মই কিন্তু 10 টকাৰ পৰা খোৱা 10 টকা আছিলে নে বাৰু আছিলে 10 টকা আছিলে 5 টকাও আছিলে নি আৰু কমে আছিলে টকা 2 টকাটো বিকিছে একদম প্ৰথম কেইটকা আছিলে প্ৰথম খোলোতে सबसे शुरू में चिरा दही क्या रेट था 8 आना 50 पैसा ओ माय गॉड এইখন হোটেল যেতিয়া খুলিছিলে চিৰা দৈ 50 পইচা আছিলে